নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টো আমি বেসিক্যালি বিএড প্ৰগ্ৰামৰ ওপৰত আলোচনা কৰিব লাইছো। আমাৰ চেনেলটোত বহুতজনে কমেন্টও কৰিছে যে বিএডৰ যোনটো নতুন সিলেবাস আহিছে এই নতুন সিলেবাসৰ ওপৰত ডিসকাশন কৰিব লাগে। তো সেইভাবে আজি এই ভিডিঅ'টো আমি সেই পাৰপাছতে বনাই আছো যে বিএডৰ নতুন সিলেবাসত আৰু নতুন সিলেবাসত কি ধৰণৰ চেঞ্জেছবোৰ আমি দেখা পাম আৰু লগতে এটো সাম যে পুৰানা যোনটো কোৰ্সত আছিল বা পুৰানা যোনটো সিলেবাস আছে তাৰ পৰা কিমান হলনি কৰা হৈছে। সো প্ৰথমতে আমি যদি ইয়াৰৰ কথা কও এতিয়াও বিএড টু কি 2 বছৰৰে চলিব। আগতিয়া কি ইয়াৰলি সিস্টেম আছিল ফার্স্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰ, এতিয়া এটো কি কৰিছে সেমিস্টাৰ সিস্টেম কৰিছে। তাৰমানে 4টা সেমিস্টাৰ ইয়াতে আছে আৰু 4টা সেমিস্টাৰৰ টোটাল মার্কস আছে 2000 মানে 2000 মাৰ্কৰ পৰীক্ষা হ'ব। প্ৰতিটো সেমিস্টাৰৰ 500 কে। আমি ইতিমধ্যে গম পাও যে নিউ এডুকেশন পলিসি 2020 ইতিমধ্যে ইমপ্লিমেন্ট হৈ গৈছে আৰু সেই 2020ৰ যোনটো নিউ এডুকেশন পলিসি আছে সেইটো মৰ্মেহে এই সিলেবাসৰ কিছুমান হলনি কৰা হৈছে আৰু এইবোৰ আপোনালোকে চাই লব। যদি পিডিএফ টো লাগে আমাক কমেন্টত জনাব, আমি পিডিএফ টো আপোনালোকৰ লৈ পঠাই দিয়াৰ ব্যৱস্থা কৰিম। তো ইয়াতে কৈছে যে বিএডৰ যোনটো প্ৰগ্ৰামটো 2টা বছৰে প্ৰগ্ৰাম আছে এইবোৰৰ বিষয়ে লিখিছে। আপোনালোকে চালে এইবোৰ এবাৰ পঢ়ি লব। আমি বেসিক্যালি সিলেবাসটোহে চাম। সো ইয়াতে 2 বছৰটো কিছে 2টা একাডেমিক ইয়াৰ বুলি কৈছে আৰু 2টা একাডেমিক ইয়াৰ 4টা বছৰ লাগিব। ঠিক আছে, ওয়ার্কিং ডেজ বিষয়ে কিবা লিখা আছে, তাৰ পিছত কেনেকে পঢ়াব লাগিব, কি ধৰণৰ কিছুমান ক্ৰাইটেৰিয়া ইয়াতে বান্ধি দিছে। তো এইবোৰ আপোনালোকে এবাৰ চাব। আমাৰ বেসিক্যালি ফোকাসটো থাকিব কিহৰ ওপৰত, সিলেবাসৰ ওপৰত। তো আমি ইয়াতে যদি চাও সাবজেক্ট ওয়াইজ ক্রেডিট মার্ক ইয়াতে দিয়া আছে। ঠিক আছে, টোটাল মার্ক 2000 মার্কৰ পৰীক্ষা হ'ব। 500 তাৰ পিছত 450 আৰু 550। ঠিক আছে, খালি থার্ড সেমিস্টাৰত কি হ'ব, থার্ড সেমিস্টাৰত 450 মার্কৰ পৰীক্ষা হ'ব। টোটাল 2000 মার্কৰ পৰীক্ষা হয়। তো এইটো আমাৰ সিলেবাস। তো ইয়াতে আমি চাইছো যে সেমিস্টার 1ত কি লাগিব। তো সেমিস্টার 1ত প্ৰথমতে লাগিব কি ফিলসফিক্যাল, সোশিয়োলজিক্যাল, ইকোনমিক বেস অফ এডুকেশন। মই ইয়াতে ডেপলি আলোচনা কৰিম। মই আগতে নাম কেইটাহে চাই আছো। ইয়াতে 20 মার্ক আপনার ইন্টারনেল হবো আৰু ইউনিভার্সিটিয়ে আপোনালোকৰ 80 মার্কৰ পৰীক্ষা কন্ডাক্ট কৰিব, টোটাল 100 মার্কস। তাৰ পিছত আছে সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশন, ইয়াতে 20 মার্কস ইন্টারনেল আৰু এক্সটার্নাল কিমান আছে 80 মার্কস। কন্টেম্পোরারি কনসার্ন এন্ড ইস্যুস ইন এডুকেশনস, ইয়াতো আমাৰ কি আছে 20 মার্ক কি ইন্টারনেল, তাৰ পিছত 80 মার্কস কি আছে এক্সটার্নালৰ পৰীক্ষা। টিচিং এপ্রোচেস এন্ড স্ট্র্যাটেজিস, ইয়াতো 20 মার্কস আৰু 80 মার্কস। আইসিটি and classroom transaction, তো ইয়াতে কৈছে যে ইন্টারনেলত কিমান আছে, ইন্টারনেলত আছে 10 মার্ক আৰু প্র্যাকটিক্যালত আছে। ঠিক আছে, এটো কোনো থিওরি পেপার নহয়, এটো প্র্যাকটিক্যাল পেপার। এটো বেসিক্যালি ইনফরমেশন এন্ড কমিউনিকেশন টেকনোলজি, বেসিক্যালি কম্পিউটারের ওপৰত এটা প্রজেক্ট বনাবলৈ দিয়ে, যেনেকৈ মাইক্রোসফট এক্সেলৰ ওপৰতে হওক, ওয়ার্ডৰ ওপৰতে হওক, সেইবোৰ বনাই আপোনালোকক জমা দিব লাগিব। এটো 50 মার্ক আছে। তাৰ পিছত আছে ড্ৰামা এন্ড আর্ট ইন এডুকেশন, ইয়াতো সেম 10 মার্কৰ ইন্টারনেল হ'ব আৰু 40 মার্কৰ কি হ'ব প্র্যাকটিক্যাল হ'ব। তো ইয়াতে ড্ৰামা এন্ড আর্টৰ ভিতৰত তেনেকৈ আপোনালোকৰ হয়তো কোনো ড্ৰামা প্ৰেজেন্ট কৰিব লাগিব, নহলে ক্ৰাফটিং কৰিব লাগিব, হয়নে, যে পেপাৰে দি যে বনাই ফুলবোৰ বনাই থাকে বা সেইবোৰ বস্তুৱে আপোনালোকৰ কলেজে এটো ডিপেন্ড কৰে, কলেজে কোনটো প্ৰজেক্ট দিয়ে সেইটো কি কলেজত সাবমিট কৰিব লাগিব। এটা 50 মার্কস আছে, তো টোটাল ইয়াতে 500। এতিয়া যদি আমি চাবলৈ যাও যে সেমিস্টার 1ত আমি যিবোৰ সাবজেক্ট পাইছো এইবোৰ কি আগতীয়াকৈ আছিল, তো নিশ্চয় কিছুমান সাবজেক্ট আমি দেখা পাইছো এইবোৰ আগৰ কোর্সতে আছিল, যেনেকুৱাকৈ আছে সাইকোলজি, সাইকোলজিক্যাল ফাউন্ডেশন অফ এডুকেশন। এটো আমি ইয়ার সিস্টেমতো আমি পাইছিল আৰু এটো আমাৰ পেপার 5ত আছিল। ঠিক আছে, ফাউন্ডেশন অফ এডুকেশন। তাৰ পিছত আছে ফিলসফিক্যাল, সোশিয়োলজিক্যাল, ইকোনমিক বেস এডুকেশন, এটো আমি পাইছো। ইয়াতে ডেভেলপমেন্ট সাইকোলজিৰ আমি কিছুমান পার্ট ইয়াতে দেখা পাম। কন্টেম্পোরারি কনসার্নস এন্ড ইস্যুস ইন এডুকেশন, এটো আগতীয়াকৈ আছিল আৰু এটো পেপার 2 আছিল। টিচিং এপ্রোচেস এন্ড স্ট্র্যাটেজি, এটো আগতে আছিল ইয়ারলি বেস আৰু এটো পেপার 3 আছিল। ঠিক আছে, এইবোৰ আগতেও মানে পুরানা কোর্সতো এইবোৰ আছিল। তো ইয়াতে আমি নতুন একো দেখা পোৱা নাই, অকল নামৰ হলনিবোৰ দেখা পাইছো আৰু ইয়াতে কিছুমান চেঞ্জেস আমি দেখা পাম, এটো আমি পিছলৈ গৈ পেলাই আলোচনা কৰি আছো। এতিয়া আমি সেমিস্টার 2 যদি আহো, সেমিস্টার 2 প্ৰথমতে আছে স্কুল অর্গানাইজেশন এন্ড ম্যানেজমেন্ট এন্ড এডমিনিস্ট্রেশন। ঠিক আছে, এটো এটা নতুন নিউ, এটো পুরানা কোর্সত এটো নাছিলে।
স্কুল অর্গানাইজেশন ম্যানেজমেন্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন তাৰপিছত কি আছে মেজাৰমেন্ট এণ্ড ইভালুৱেশ্যন এটো সেকেন্ড ইয়াৰৰ আছিলে তাৰপিছত আছে এডুকেশনাল টেকনলজি ঠিক আছে এটো আমি অলপমান নতুন বুলি দেখা পাইছো তথাপি আমি ডেপলি যেতিয়া কি ভিতৰত ইনক্লুড হৈ আছে হেতু যদি চাও আমি গম পাম যে এটো আমাৰ আগত কোৰ্সত আছিল না নাই তাৰপিছত ইয়াতে কি আছে ইয়াতে আমাৰ যিকোনো এটা সাবজেক্ট লব লাগিব ডাকতেওকে আছিল ঠিক আছে যেনেকুৱাকে টিচিং অফ সংস্কৃত আসামিজ বেঙ্গলি হিন্দী বড়ো English and history and science এটো যিকোনো এটা লব লাগিব যেনেকুৱাকে মোৰ ইংলিশ আছিল মই ইংলিশ লৈছিলো তাৰ পিছত ইয়াতে আৰু ইয়াৰ পৰা এটা পেপাৰ লব লাগিব যিকোনো ম্যাথমেটিক্স জিওগ্ৰাফি আৰু সোশিয়াল সায়েন্স তো ইয়াৰ পৰা যিকোনো এটা পেপাৰ আপোনালোকে চুজ কৰিব পাৰিব তাৰ পিছত আছে প্ৰ্যাকটিস টিচিং ইয়াতে প্ৰ্যাকটিস টিচিংত 80 মাৰ্কস আছে আৰু 20 মাৰ্কস ইন্টাৰনেল আছে তো ইয়াতে 100 মাৰ্কসৰ এটা কি আছে প্ৰ্যাকটিস টিচিং আছে আৰু এটো 1 মান্থৰ হয় ঠিক আছে আগতেও কি 1 মান্থ আছিল এতিয়াও কি এটো 1 মান্থৰে আছে তো ইয়াতে কৈছে যে কি ইয়াতে দেখা পাইছে সেম 20 মাৰ্ক আৰু 80 মাৰ্ক 2080 আৰু এই পেপাৰবোৰৰ টোটাল 50 মাৰ্কসৰ পৰীক্ষা হয় তাৰ মাজৰ পৰা 10 মাৰ্ক কি হয় ইন্টাৰনেল হয় আৰু 40 মাৰ্ক কি হয় এক্সটাৰ্নাল পৰীক্ষা হয় এতিয়াতো সেম আৰু প্ৰ্যাকটিস টিচিংত 20 মাৰ্ক ইন্টাৰনেল ঠিক আছে আৰু 80 মাৰ্কৰ কি হয় ইয়াতে এক্সটাৰ্নাল সৰি ইয়াতে কি হ'ব 80 মাৰ্কসৰ প্ৰ্যাকটিক্যাল হ'ব এতিয়া প্ৰ্যাকটিক্যাল মানে আপোনালোকে যেতিয়া স্কুল ভিজিট কৰিব স্কুলত একমাহ প্ৰ্যাকটিস কৰিব হেতুৱে প্ৰ্যাকটিক্যাল আৰু ইয়াতে প্ৰজেক্ট সাবমিটবোৰ কৰিব লাগিব হেবোৰ স্কুল কলেজ বিলাকে আপোনালোকক দি থাকিব তাৰ পিছত পেপাৰ 3 যেতিয়া চাম আমি LAC ল্যাঙ্গুৱেজ এণ্ড কাৰিকুলাম ট্ৰানজেকচন এটো আগত ইয়াৰলি সিস্টেমত পেপাৰ 4 আছিল ল্যাঙ্গুৱেজ এণ্ড কাৰিকুলাম তাৰ পিছত আছে অ্যাকশন ৰিসাৰ্চত আমি এটো সেকেন্ড ইয়াৰত দেখা পাইছিলো ঠিক আছে ইয়াৰলি সিস্টেমত সেকেন্ড ইয়াৰত দেখা পাইছিলো আৰু অ্যাকশন ৰিসাৰ্চ প্ৰজেক্ট হেটো সেকেন্ড ইয়াৰত আছিল সো ইয়াতে অ্যাকশন ৰিসাৰ্চ 50 মাৰ্কৰ ভিতৰত 10 মাৰ্ক ইন্টাৰনেল আৰু 40 মাৰ্ক কি আছে এক্সটাৰ্নাল আৰু ইয়াতে 10 মাৰ্ক ইন্টাৰনেল আৰু কি 40 মাৰ্ক এক্সটাৰ্নাল আছে তাৰ পিছত ইন্টাৰ্নশিপ এটো 4 মাহৰ ইন্টাৰ্নশিপ 4 মান্থ এতিয়াও 4 মান্থে আছে তো ইয়াতে ইন্টাৰনেল 150 মাৰ্ক ঠিক আছে তো এটোৱে প্ৰ্যাকটিক্যালত কিমান হ'ব 150 টোটাল এটো কিমান কৰি দিছে 300 তো কিমান আছে তো 4 মান্থৰ ইয়াতে আছে ইন্টাৰনেল মাৰ্ক আপোনালোকৰ ইয়াতে কিছুমান ইন্টাৰ্নশিপ ৰিপোৰ্ট তাৰ পিছত আপোনালোকৰ ডায়েৰী হা এবোৰ সাবমিট কৰিব লাগিব তো ইয়াতে কিছু 300 মাৰ্ক কৰি দিছে তাৰ পিছত ইয়াতে আমি যেতিয়া কি কৰিম সেমিস্টাৰ 4ত যাম আৰু সেমিস্টাৰ 4ত প্ৰথমতে ইনক্লুসিভ এডুকেশন এটো সেকেন্ড ইয়াৰত আছিল টিচাৰ্স এডুকেশন এটো নতুন পেপাৰ এটো আমি সাম কি আছে হেলথ এণ্ড ফিজিক্যাল যিকোনো এটা ইয়াৰ পৰা চুজ কৰিব লাগিব আপোনালোকৰ যোনটো ভাল লাগে হেতু চুজ কৰিব হেলথ কি আছে হেলথ এণ্ড ফিজিক্যাল হিউম্যান ৰাইটস এণ্ড পিস এনভায়ৰনমেন্টাল এডুকেশন মোৰ যেনেকুৱাকে এনভায়ৰনমেন্টাল এডুকেশন আছিল তাৰ পিছত ইয়াতে 2 নম্বৰ কি আছে লাইফ স্কিল ফৰ টিচাৰ্স এটো আমাৰ কোৰ্সত নাছিল আগতিয়াকে এটো নতুন এটা দেখা পাইছো সাবজেক্ট এটোৰ ওপৰত আলোচনা কৰিম তাৰ পিছত ডেভেলপমেন্ট সাইকোলজি এটো ডেভেলপমেন্ট সাইকোলজি আমি পেপাৰ 1 পাইছিলো ফাৰ্স্ট ইয়াৰত আৰু ইয়াতে আছে ইন্ডিয়ান নলেজ সিস্টেম পেডাগজিক্যাল পার্সপেক্টিভ এটো নতুন পেপাৰ আৰু ডেভেলপমেন্ট ফৰ সেলফ এটো এটা প্ৰ্যাকটিক্যাল পেপাৰ হয় ইয়াতে ডেভেলপমেন্ট অফ সেলফৰ ভিতৰত হয়তো আপোনাৰ ড্ৰামাৰ ওপৰত লিখিবলৈ কোনো মুভিৰ ওপৰত লিখিব লাগিব এইবোৰ আপোনালোকৰ কোশ্চেনত বা কলেজে দিব যে কাৰ কোনটোৰ ওপৰত লিখিব লাগে এইবোৰ আমাৰ কি আছিল সিলেবাসৰ ওপৰত আমি আলোচনা কৰিলো এতিয়া সিলেবাসটো যদি আমি ডেপলি এনালাইসিস কৰো আমি সাম যে কিছুমান টপিক ম্যাচ হয় না নহয় সো সেমিস্টাৰ 1ত প্ৰথম পেপাৰ যোনটো আছিল এটো আছিল ফিলোসফিক্যাল সোশিয়োলজিক্যাল ইকোনমিক বেস এডুকেশন আৰু ইয়াতে কিমান আছে 80 মাৰ্কৰ কি আছিল 80 মাৰ্কৰ আপোনাৰ এক্সটাৰ্নাল এক্সাম আছিল আৰু 20 মাৰ্কৰ ইন্টাৰনেল আছিল তো তাৰ ভিতৰত কি আছে এডুকেশন এজ এন ইউনিট নম্বৰ 1ত আছে এডুকেশন এজ এন ইভলভিং কনসেপ্ট ঠিক আছে তাৰ ভিতৰত স্কোপ অফ এডুকেশন এইবোৰ আমি যোনবিলাক ষ্টুডেন্টে আৰ্টস ব্যাকগ্ৰাউণ্ডৰ পৰা আহিছে এইবিলাক অলৰেডি এডুকেশনত পাইছিলে তো ময়ো আৰ্টস ব্যাকগ্ৰাউণ্ডত নাছিলো তো মই এইবোৰ পোৱা নাছিলো কিন্তু আমি যেতিয়া পঢ়িছিলো তেতিয়া প্ৰথমবাৰৰ বাবে এইবোৰ পাইছিলো আৰু এইবোৰ আমাৰ ফাউন্ডেশন অফ এডুকেশনৰ পৰা কিছুমান টপিক ইয়াতে লোৱা হৈছে যেনেকুৱাকে আমি ইয়াতে দেখা পাইছো ন্যাচাৰালিজম প্ৰ্যাগমাটিজম এইবোৰ কি আছিল আগতিয়াকে আমি যেতিয়া পঢ়িছিলো ফাউন্ডেশন অফ এডুকেশন বুলি পেপাৰ 5ৰ যোনটো আমাৰ আছিল তাৰ পৰা আমি কিছুমান বস্তু ইয়াতে দেখা পাইছো মিক্স আপ কৰি দেখা দিছে ইয়াতে যেনেকুৱাকে বিবেকানন্দ ৰবীন্দ্ৰনাথ টেগোৰ মহাত্মা গান্ধী শ্ৰীমন্ত শংকৰদেৱ এটো নতুন টপিক ইয়াতে ইনক্লুড কৰিছে
তাৰপিছত আছে ফাউণ্ডেশ্যন অফ কাৰিকুলাম ডেভেলপমেণ্ট তো ফাউণ্ডেশ্যন অফ কাৰিকুলাম ডেভেলপমেণ্টৰ এইটো এটা কি আছিলে এইটো আমাৰ সময়ত এইটো এটা পেপাৰে আছিলে কাৰিকুলাম ডেভেলপমেণ্ট বুলি ইয়াৰ কাৰিকুলাম ডেভেলপমেণ্টৰ কিছু পাৰ্ট ইয়াৰ ভিতৰত সোমোৱা গৈছে সোচিওলজিক্যাল বেস এডুকেশ্যন ইয়াতে সোচিওলজি ফ্যামিলি স্কুল তো ইয়াতে আমি দেখা পাইছো যে ইনক্লুসিভ এডুকেশ্যন ফাউণ্ডেশ্যন অফ এডুকেশ্যন আৰু কাৰিকুলাম ডেভেলপমেণ্টৰ কিছুমান টপিক লৈ মিক্স কৰি এইটো বনোৱা হৈছে তাৰপিছত ইয়াতে যদি আমি চাও নেক্সটত কি আছিলে সাইকোলজিক্যাল ফাউণ্ডেশ্যন অফ এডুকেশ্যন সাইকোলজিক্যাল ফাউণ্ডেশ্যন অফ এডুকেশ্যনত আমি গ্ৰোথ এণ্ড ষ্টেজেছ এইবোৰ আমি আগতীয়াকৈ পাইছোঁ তাৰপিছত আছে সাইকোলজিক্যাল ফাউণ্ডেশ্যন এই ইউনিটটো আমাৰ কাৰণে নতুন হ'ব ইয়াতে ম্যাক্সিমাম কোর্স ইয়ারলি সিস্টেমত আছিলে লার্নিং মোটিভেশন লার্নার্স এন্ড ইন্ডিভিজুয়ালস তো এই পেপারটো ম্যাক্সিমাম আমি আগতে কন্টেম্পোরারি এটো আগতীয়াকৈ আছিলে ইয়াতে কোনো ধৰণৰ চেঞ্জেস কৰা নাই তাৰ পিছত ইয়াতে নেক্সটত আছে টিচিং এপ্ৰোচেছ তো টিচিং এপ্ৰোচেছৰ ভিতৰত আমি কোনো ধৰণৰ চেঞ্জেস দেখা নাই একে আছে আগৰ নিচিনাই আছে মাইক্ৰো টিচিং এবোৰ আগতে আছে ইয়াতে লেসন প্ল্যানিং বনাব লাগে লেসন প্ল্যানিংৰ বিষয়ত কিছুমান বস্তু লিখা আছে ইয়াতে তাৰপিছত ইয়াতে আছে আইসিটি এণ্ড ক্লাছৰুম এটো আগতীয়াকৈ যেনেকৈ আছিল সেম ইয়াতে গোটেইখিনি প্ৰ্যাকটিক্যাল পেপাৰ হয় তাৰপিছত আছে ড্ৰামা এণ্ড আৰ্টৰ ওপৰত আগতে যোনটো আছিল সেম প্ৰসেসে আছে কোনো ধৰণৰ ইয়াতে চেঞ্জেস কৰা নাই এতিয়া আমি সেমিস্টাৰ 2 যদি যাও সেমিস্টাৰ স্কুল অৰ্গানাইজেশ্যন ম্যানেজমেন্ট এণ্ড এডমিনিষ্ট্ৰেশ্যন এটো এটা নতুন টপিক পাইছো আমি ইয়াতে তো এই টপিকৰ ওপৰত আমি ভিডিও আগতীয়াকৈ দিয়া নাছিলো কাৰণ আগতে যেহেতু কোৰ্সত নাছিলে তো এতিয়াৰ পৰা আমি এই টপিকৰ ওপৰত ভিডিও দিয়াৰ চেষ্টা কৰিম আৰু ভিডিও আমি দিয়ে যাম তো গতিকে চেনেলটো চাই থাকিব তাৰপিছত ইয়াতে আছে মেজাৰমেন্ট এণ্ড ইভালুৱেশ্যন এটো আগতীয়াকৈ আমাৰ সময়তো আছিলে তো ইয়াতে কোনো ধৰণৰ চেঞ্জেস কৰা নাই আৰু ইয়াৰ ওপৰতে কিছুমান ভিডিও অলৰেডি আপলোড কৰা আছে আপোনালোকে যদি বিচাৰে তেনেহলে চাব পাৰে ইয়াতে তাৰপিছত ইয়াতে আমি পাইছো এডুকেশ্যনাল টেকনলজি এটো এটা নতুন নিউজ মানে পার্ট এটা পাইছো বা নতুন সাবজেক্ট এটা পাইছো আৰু তাৰ ওপৰত আমি আগতীয়াকৈ কোনো ভিডিও আপলোড কৰা নাছিলো এতিয়া পৰা এই টপিকৰ ওপৰতো দিব লাগিব ভিডিও তাৰপিছত আছে টিচিং অফ সংস্কৃত এইবোৰ নিজৰ সাবজেক্ট চাই লব নিজে যোনটো পেপাৰ চাই সেই পেপাৰত গৈ থাকিব আৰু আমাৰ এই চেনেলত আমি মানে সাবজেক্টৰ মানে স্পেশাল সাবজেক্টৰ ওপৰত ভিডিও আপলোড কৰা নাই আৰু ইয়াতে টিচিং অফ সায়েন্স নেক্সট টিচিং অফ ম্যাথমেটিক্স তো ইয়াতে এতিয়া আমি সেমিস্টার সেমিস্টার 3 ল্যাঙ্গুয়েজ এন্ড কারিকুলাম তো ল্যাঙ্গুয়েজ এন্ড কারিকুলামৰ ভিতৰত আমি কোনো ধৰণৰ চেঞ্জেস দেখা পোৱা নাই ইয়াতে তো যদি আপোনালোকে বিচাৰে তেনেহলে অলৰেডি কিছুমান ভিডিও আপলোড কৰা আছে এলএসিৰ ওপৰত আপোনালোকে চাই লব তাৰপিছত আছে অ্যাকশন ৰিসাৰ্চৰ ওপৰতো কোনো ধৰণৰ চেঞ্জেস নাই যদি বিচাৰে চাব পাৰে নেক্সট আছে অ্যাকশন ৰিসাৰ্চ ৰিপোৰ্ট এটো এটা প্ৰজেক্ট বনাব লাগে এটা ৰিপোৰ্ট বনাব লাগে ইন্টাৰ্নশিপ তাৰপিছত নাম্বাৰ 4 ত আছে ইনক্লুসিভ এডুকেশ্যন এটা আগতীয়াকৈ আমাৰ সময়ত আছিল তাতে কোনো ধৰণৰ চেঞ্জেস নাই এটো অলপমান টপিকৰ নামবিলাক ইউনিটৰ নামবিলাক চেঞ্জ কৰিছে বিল্ডিং ইনক্লুসিভ স্কুলস ঠিক আছে তাৰপিছত আছে টিচাৰ্স এডুকেশ্যন নতুন এটা কি পাইছো এটা নতুন সাবজেক্ট পাইছো নিউ সাবজেক্ট টিচাৰ্স এডুকেশ্যন তাৰপিছত আছে হেলথ এণ্ড এডুকেশ্যন এটো যোনটো এলিজিবল মানে আপোনালোকৰ ভাল লাগে এটো সাবজেক্ট লব তো তাৰ ওপৰতে আলোচনা কৰিব পাৰিব সো এইখিনি আমাৰ বিএডৰ ওপৰত নতুন সাবজেক্টৰ ওপৰত বা নতুন সিলেবাসৰ ওপৰত আমাৰ এইটো আলোচনা থাকিল আজিৰ এই ভিডিওটো আৰু যদি আপোনালোকৰ বেছিকৈ জানিব লগা থাকে বিএডৰ আৰু ডেপলি যদি কোনোবা সাবজেক্টৰ বিষয়ে জানিব লগা থাকে কমেন্টত জনাব আৰু ভিডিওটো যদি ভাল পাইছে তেনেহলে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ